ল'ৰা ছোৱালী এটা হোৱাৰ পিছত মেক্সিমামে কয় তোমাৰ পাপাই কি কৰি আছে, তোমাৰ পাপাই কি কৰি আছে, মানে দেউতা বুলি নকয়। আৰু কিছুমান মাকে প্ৰাউডলি কয় আমাৰ ছোৱালীয়ে অসমীয়া ক'বই নাজানে, অসমীয়া স্পেলিঙো নাজানে। মাক হয়তো জানে, মাক হয়তো শিকাব লাগিব। এনেকুৱাকৈ কয় যেন অসমীয়া ভাষাটো মানে ক'বলৈ বহুত লাজ কৰে, কিন্তু মাকজনীও মানে নোৱাৰাতহে মানে অসমীয়া কৈ আছে। এটা কথা মন কৰেনে, বিদেশত থকা মানুহবোৰে অসমীয়া ভাষাত কথা পাতিবলৈ পগলা হৈ থাকে, আৰু আমাৰ অসমীয়াবোৰে অসমতে থাকি অসমীয়া ভাষা ক'বলৈ লাজ কৰি থাকে। এনেকৈ হ'লে অসমো ৰসাতলে যাব, আৰু লাহে লাহে অসমীয়া ভাষাটো আমাৰ নাইকিয়া হৈ যাব। আমি এতিয়া যলৈ যাওঁ তাহাঁতৰ ভাষাটোকে শিকিবলৈ চাওঁ, কিন্তু আমি অসমত থাকি আমি অসমীয়া ভাষাত নাপাতি হিন্দী ভাষাত কিয় পাতোঁ? আমি লাহে লাহে বেলেগলৈ কনভাৰ্ট হৈ গৈছোঁ। আমি বেলেগক কিয় অসমীয়ালৈ কনভাৰ্ট কৰিব পৰা নাই, অসমীয়া শিকাব পৰা নাই? কিয়? আমাৰ অসমীয়া ভাষাটো ইমানেই লাজ লাগেনে? কিন্তু আজি অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছে, কিমান এটা মানে গৌৰৱৰ কথা। এইবোৰ চব মানুহে বুজি নাপায়। কিছুমান মানুহৰ কাৰণে এইটো ভেলু নাই। মানে পানী খোৱাৰ নামত দিনটোত কেইটা চোলা তিয়াই মানে বাকী নাই আৰু। গুড মৰ্ণিং সকলোকে। মোৰ পেজ আপোন পৃথিৱীৰ আপোন মানুহবোৰলৈ স্বাগতম জনাইছোঁ। আৰু বহুত নতুন নতুন ফলোৱাৰ্ছ হৈছে, সেইটো কাৰণে বোলো আকৌ নিজৰ পৰিচয়টো দিওঁ। মোৰ নাম সোণালী বৰুৱা নেওগ। মোৰ মাৰ ঘৰ শিৱসাগৰ আৰু আমি থাকোঁ তেজপুৰত। আমাৰ ঘৰত কোন কোন আছে জানেই চাগে। আমাৰ ঘৰত আমাৰ ছোৱালী আৰিয়া, মোৰ মানুহজন আৰু মোৰ শাহুমা থাকে। এটা সৰু পৰিয়াল আৰু আপোনালোকৰ আগত বোলো চিনাকি কৰি দিওঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, সদায় ভালে থাকক, সেইটোৱে বিচাৰোঁ মই। তেনেহ'লে দিনটো ষ্টাৰ্ট কৰি দিছোঁ আৰু দেই। মানুহৰ যিমানেই নাথাকক সুখেই নভৰে। থকাখিনি এৰি নোপোৱাখিনিক পাবলৈ হাবিয়াস হৈ থকাটোকে জীৱন বুলি নকয় জানো? এই পাবলৈকে খাবলৈকে আমি মানুহবোৰ জীয়াই আছোঁ। মুঠতে এটাই কথা, বেলেগ কোন আছে আমি চাবলৈ টাইম নাই, নিজৰ কথা। ৰাস্তাত যদি কাৰোবাক পাওঁ ছাইড কটাই নিজে আগবাঢ়ি যাব লাগিব, কিন্তু এইটো বুলি নাই ব'লা সমানে সমানে যাওঁ। সেইটো টাইপৰ মানুহ পৃথিৱীত বহুত আছে। সেইকাৰণে আনৰ কথা ভাবি লাভ নাই, নিজৰ কথা ভাবি ধুনীয়াকৈ আগবাঢ়ি যাওক, সৎ পথত আগবাঢ়ি যাওক। দুদিন দেৰি হ'ব পাৰে, কিন্তু আপোনাৰ মনৰ ইচ্ছাবোৰ নিশ্চয় পূৰা হ'বই হ'ব। আনক যেতিয়া মাৰি কাটি ঠগি মেলি খাম বুলি ভাবিব নহয়, ভগৱানে আপোনাকো খাবলৈ নিদিব। ভগৱানে মানুহ সৃষ্টি কৰিছে, আৰু মানুহে পৃথিৱীলৈ আহি যদি মানুহ হৈয়ে নাথাকোঁ তেনেহ'লে কি সম্ভৱ নাই। মানুহ হৈ মানুহৰ শাৰীত থাকিব লাগে, তেতিয়াহে মানৱীয়তা বুলি ক'ব, হয়নে নহয়? কিন্তু মানুহবোৰ আজিকালি দানৱতকৈ চায়। বতৰটো যদি বেছি ঠাণ্ডা পৰে, মোক এইটো চুকত নহ'লে সেইটো চুকত দেখিব। কিয় জানেনে? উঠা নাম নলয় যে। পিছে কালি আমাৰ অহাও দেৰি হৈছে, গা চা ধুই ভাত খাই মানে বহুত দেৰি হৈছে। আমিতো শুই গ'লোঁ বাৰু ভাত খাই উঠি। আৰু মই কিন্তু বহুত জিদ্দি দেই। মই যিটো কাম কৰিম বুলি কওঁ কৰিহে এৰিম, কিন্তু লাগিলে তাত মই যিয়ে ফল নাপাওঁ। মই মানুহজনক সলনি কৰিহে এৰিম বুলি প্ৰতিজ্ঞা এটা লৈছোঁ। তাৰ কাৰণে লাগিলে মই যদি চেঞ্জ হ'বলৈ আছে নহয়, মই চেঞ্জ হৈ যাম, মোৰ প্ৰব্লেম নাই। কিন্তু মই মোৰ মানুহজনক সলনি কৰিহে এৰিম। কেতিয়াবা কিন্তু নিৰাশো হৈ পৰোঁ। এনেকৈ চিঞৰি থাকিলে নুঠিলে মানে। আজি যে মই যে তেওঁৰ কাৰণে যুঁজি আছোঁ, মোৰ নিজৰ কাৰণে নি, তেওঁৰ কাৰণেহে যুঁজি আছোঁ। তেওঁ ভালে থাকক। ইমান দেৰিলৈকে শুই থকাটো একো ভাল নহয় নহয়। দেহাটো বহলাই কিবা লাভ আছে জানো? খাই বৈ মানুহ ষ্ট্ৰং থাকিব লাগে। এগাল খালেই যে শক্তি পায় সেইটো কথা নহয় নহয়। এগাল জোখতকৈ যেতিয়া বেছি খাব নহয়, চৰ্বি লাগিব। চৰ্বি লগাৰ লগে লগে আপোনাৰ এলাহ হ'ব, আৰু এলাহে আপোনাক একো ভাল কাম হ'ব নিদিয়ে।
যিমান পাৰোঁ বুজাইছোঁ আৰু আকৌ ছোৱালীক বুজাবলৈ আছেই দুটা মগজক বুজাই থকা এইটো মগজ হৈ থকা নাই আৰু এজনী ছোৱালীয়ে বিয়াৰ পাছত নিজৰ মানুহজন আৰু নিজৰ ঘৰখনৰ কাৰণে যিমানখিনি কৰে নহয় বিয়াৰ আগতে কিন্তু নিজৰ ঘৰখনৰ কাৰণে সিমান নকৰে আৰু তাৰপিছতো যদি মানুহে এটা কুৱেশ্যন কৰে বিশেষকৈ মানুহজনে তুমি ঘৰখনৰ কাৰণে কি কৰিছা তেতিয়া এনেকুৱা লাগে হাঁহিম নে কান্দিম গোটেই জীৱনটোৱে এনেকৈ যাব আমাৰ মাইকী মানুহবোৰৰ নিজৰ বিষয়ে ভাবিবলৈ একোৱেই নাই নিজৰ মাৰ ঘৰখনটো ক'ৰবাতে পেলাই থৈ আহিলোঁ ভাবোঁহে ঘৰখনৰ কথা ভাবোঁ বুলি তেতিয়াই আকৌ কিবা এটা প্ৰব্লেম আহি যায় তেতিয়া আপুনি ভাবিবলৈ সময় পাব জানো সেই ভবাটো তাতে পেলাই থৈ আকৌ নিজৰ ঘৰখনৰ প্ৰব্লেমখিনি লাগি যাব লাগিব মুঠতে মাইকী মানুহৰ জীৱনটোত ছেক্ৰিফাইচে আছে ছেক্ৰিফাইচেই কৰি থাকিব লাগিব আমি কওঁ আমি কেতিয়াও লাইফটো ছেক্ৰিফাইচ নকৰোঁ কিয় আনৰ কাৰণে কৰিম কিন্তু আনৰ কাৰণেই কৰি থাকোঁতে যায় কিন্তু তথাপিও আমি ভাবোঁ ছেক্ৰিফাইচ নাই কৰা আমি আমাৰ মতেই জীয়াই আছোঁ আমি আমাৰ মতে অকণো জীয়াই নাথাকোঁ আমি অকল নিজৰ ঘৰখন নিজৰ মতা নিজৰ ল'ৰা ছোৱালীৰ কাৰণে জীয়াই থাকোঁ কিবা এটা দুখ পালেই হ'ব দে নিজৰ কাৰণেহে কৰি আছোঁ কিন্তু নিজৰ কাৰণে একোৱেই কৰা নহয় এয়াই মাইকী মানুহৰ জীৱন ল'লোঁ এতিয়া যাওঁ ব্ৰেকফাষ্ট কৰিবলৈ টাইমটো নকওঁ আৰু লাজেই পাব লাগিব তথাপিও মানুহজনৰ কাৰণে ৰখি থাকোঁ ভোক লাগি গৈছেগৈ আমি ৰখি থাকোঁতেই যায় তেওঁলোকে সেইবোৰ বুজিও নাপায় ন আচৰিত লাগে ইমান পাৰ্থক্য মতা আৰু মাইকীৰ মাজত আচলতে ছোৱালী মানুহ বহুত সোনকালে মেচিয়ৰ হয় মতা মানুহতকৈ এতিয়া মই গৈ খাই দিব পাৰিলোঁহেঁতেন কিন্তু খাই লৈ শান্তি নাপাওঁ ভাল নালাগে অভ্যাস এটা হৈ গ'ল যে ভাল লাগিছেনে টেষ্টি নে ব্ৰেডটো টেষ্টি নে এনেকুৱা আমাৰ আছে আজি চেণ্ডউইচ কাইট ব্ৰেডত কাইট নাথাকে দেই মাছতহে কাইট থাকে আহিছিলোঁ আমি স্মাৰ্ট বজাৰ যাম বুলি 7টা কিমানত এতিয়া 9:14 হৈ গ'ল স্মাৰ্ট বজাৰ যোৱা নহয় আৰু ইয়ালৈ বোলো ডাইপাৰ এটা আনোগৈ অনলাইন দিয়াতকৈ স্মাৰ্ট বজাৰত মানে সমানেই দামটো লয় আৰু কেইটামান বস্তু বোলো আছে লৈ আনোগৈ মানুহজনৰ লগত আহোঁতে বস্তু বিচাৰোঁতে এপৰ হ'ল আৰু আজি নাযাওঁ আৰু গম পাইছেনে নাযাওঁ আৰু এটা কথা এই যে আমাৰ আৰিয়াই দেউতা কয় ইমান শুনিবলৈ ভাল লাগে ন আৰু কিছুমানে যে কয় পিতাইটো ইমান মৰম লাগে ন বাবা বুলি কয় সেইটোও ভাল লাগে কিন্তু মোৰ পাপাটো ভাল নালাগে কিন্তু পাপাটো ওলালে তথাপিও কিন্তু আনে কোৱা কথাটোক মই কিন্তু মানে কি বেয়া বুলি ক'বলৈ নাযাওঁ মই বেয়া পাওঁ সেইটো কাৰণে আৰিয়া জন্ম হোৱাৰ লগে লগে মানে মোক মানুহজনে নিজে কৈছে দেই ময়ো পাপা বেয়া পাওঁ কোনেনো আমাক পাপা ক'বলৈ শিকালে নাজানো সেইটো কাৰণে তুমি আৰিয়াক কিন্তু দেউতা ক'বলৈ শিকাবা আৰু মই কিন্তু তেওঁৰ পাৰ্মিশ্যন লৈছোঁ দেই কাৰণ কেলৈ আকৌ মই শিকাই দিম তেওঁ বেয়া পাব পাৰে ন কিন্তু তেওঁ কৈছে নহয় মই দেউতা কোৱাটোৱে বিচাৰোঁ তুমি যে দেউতাক দেউতা বুলি মাতা ইমান ভাল লাগে সেই তেতিয়াৰ পৰাই আৰিয়াক দেউতা বুলিয়ে শিকাইছোঁ গম পাইছেনে আৰু আৰিয়াক মিডিয়াম ইংলিছতে দিম কিন্তু অসমীয়া চব শিকাম তাইক আপুনি যি হয় সেইটোকে যদি আপুনি ক'বলৈ লাজ কৰে তেনেহ'লে কি বুলি ক'ম মই এতিয়া অসমীয়া হৈ অসমীয়া ক'বলৈ যদি লাজ কৰোঁ তেনেহ'লে আমাৰ মাতৃভাষাটো লাহে লাহে নাইকিয়া হৈ যাব আমাৰ ল'ৰা ছোৱালীয়ে অসমীয়া কথা ক'বলৈ নজনা হ'ব বহুত কিছুমান ৱৰ্ড নজনাই হৈ থাকিলে কাৰণ কেলৈ আজিকালি মানুহৰ ঘৰত ল'ৰা ছোৱালী খুব বেছি এটা থাকে বা দুটা থাকে মামা কয় নহ'লে পেহী কয় কিন্তু আপা নিচা বৰ্তা সেইবোৰ প্ৰায় নোহোৱাই হৈ গৈছে আৰু সেইবোৰ আমিয়ে জীয়াই ৰাখিব লাগিব নাথাকিলেও আমিতো শিকাব লাগিব ন আমাৰ সংস্কৃতিটো আমিয়েই বচাই ৰাখিব লাগিব তেনেহ'লে সেইটো দায়িত্ব কাৰ হয় সেইটো দায়িত্ব আমাৰ হয় অসমীয়া সংস্কৃতিটো বচাই ৰখা
পঢ়া শুনা ল'ৰা ছোৱালীয়ে ইংলিছ হিন্দী য'ত যি ক'ব লাগে ক'বই লাগিব তথাপিও আপুনি য'ত যায় নিজৰ পৰিচয়টো দিবই লাগিব আপুনি অসমীয়া বুলি এই আমাৰ ছোৱালী উৎপাত কৰি আছে এতিয়া এটা কথা কওঁ মোৰ মানুহজনে অসমীয়া ক'বলৈ জানে কিন্তু অসমীয়া লিখিবলৈ জানানে লিখিবলৈ জানানে অসমীয়া অসমীয়াত মেট্ৰিক পাছ কৰা নাই নেকি অসমীয়াত লেটাৰ পাইছিলে নেকি অসমীয়াত লেটাৰ পাইছে দেই তথাপিও কিন্তু কিছুমান টান টান ৱৰ্ড নাজানে কিন্তু তথাপিও পঢ়ে কিন্তু অসমীয়া ভাষাটো শুনাৰ লগে লগে নিজৰে এটা গৌৰৱ ফিল হয় ন ফৰেনৰ পৰা আহি মানুহবোৰে ইয়াত বছৰ ধৰি অসমীয়া ভাষা শিকে অসমীয়া কালচাৰটো ভাল পায় কাৰণে বিহু শিকে আৰু আমাৰ অসমীয়াবোৰে অসমীয়া ক'বলেই লাজ কৰে এনেকৈ জানো হ'ব এনেকৈতো নচলিব আচলতে মাক দেউতাকৰ ওপৰত কথা আৰু আজিকালি হয় ইংলিছটোও জানিব লাগিব তথাপিও নিজৰ ভাষাটো জানো চিনি নাপালে হ'ব ক'ব নাজানিলে হ'ব আজিকালি বহুত মাকৰ এটাই ধাৰণা ল'ৰা ছোৱালী ইংলিছত ক'লে মানে স্মাৰ্ট দেখায় বুলি আৰু আজিকালি মাকবোৰেই মানে মডাৰ্ণ হৈ থাকি ভাল পায় মানে অসমীয়া ড্ৰেছ এযোৰ পিন্ধিলে মানে যেন কি বুলি ভাবিব মানে তেওঁলোকে ভাবি নাপায় নেকি মই বুজি নাপাওঁ আৰু আজিকালি মানুহবোৰে বিহু চিহু পতা দেখিছেনে বিহু চিহুবোৰ নাইকিয়া হৈ গৈছে কালচাৰবোৰ নাইকিয়া হৈ গৈছে অকল ফটো আৰু ভিডিঅ'ৰ কাৰণে পিঠা এটা কিনি আনি ঘৰতে সজাই মেলি কাপোৰ এযোৰ পিন্ধিব কিন্তু বিহুত কি কৰে বহাগ বিহুত কি কৰে মাঘ বিহুত কি কৰে একো নাজানে আমাৰ মাহঁতে ঘৰতে কৰে আমি দেখিছোঁ শুনিছোঁ আৰু হয় ময়ো এতিয়া চাদৰ মেখেলা নাই পিন্ধা দেই ময়ো মোৰ কথাটো কওঁ আজিকালি মানে আমি বহুত সুবিধা বিচাৰোঁ মানে আগতেতো চাদৰ মেখেলা পিন্ধিয়ে মানুহে কত কি ৰোৱনী দাৱনী কাম কৰিলে ল'ৰা ছোৱালী এগাল এগাল পালিলে তেতিয়া বাৰু যৌথ পৰিয়াল আছিলে বহুতে হেল্প কৰে সেইটো হয় মুঠতে আমি সুবিধা বিচাৰি থাকোঁ সুবিধা কিন্তু নিজৰ কালচাৰটো পাহৰি গ'লে হ'ব জানো নিজৰ অসমীয়া ভাষাটো পাহৰি গ'লে হ'ব জানো মাকবোৰে নিশিকায় এটা কথাই কয় আমাৰ ল'ৰা ছোৱালীয়ে অসমীয়া ক'ব নাজানে অসমীয়া ভালকৈ লিখিব নাজানে কিন্তু সেইটো গৌৰৱৰ কথা নহয় কিন্তু দেই আজি আমাৰ অসমীয়া ভাষাটোৱে এটা ইমান উচ্চ পদবী পাইছে কিমান গৌৰৱৰ কথা ন সেইটো কথা কিমানে জানে আজিকালিহে এনেকুৱা হৈছে আগতে হোৱা নাছিলে কিন্তু আজিকালি মানুহবোৰ বেছি মডাৰ্ণ হৈছে বেছি মডাৰ্ণ হ'বলৈ গ'লে কি হ'ব জানে নিজৰ জাতি মাটি ভেটি চব শেষ হ'বগৈ আমি কি হয় আমাৰ কোনো স্থান নাথাকিব মানে আমি অসমীয়াই হয়নে বঙালীয়ে হয়নে মুছলিমে হয়নে আমাৰ একো নাথাকিবগৈ আমি যদি আমাৰ বাকী সকলোৱে নিজৰ ভাষাটো ধুনীয়াকৈ বজাই ৰাখে আমাৰ কিন্তু অসমীয়া মানুহে অসমীয়া ভাষাটো ক'বলৈ লাজ কৰে মাক দেউতাকে শিকালে নিশ্চয় শিকিব ল'ৰা ছোৱালী কিয় নিশিকিব আপুনিয়ে যদি গুৰুত্ব নিদিয়ে অসমীয়া ভাষাটোক সংস্কৃতিটোক কালচাৰটোক তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালীয়ে কি শিকিব কওক না সেইকাৰণে সকলোকে ইম্পৰ্টেণ্ট দিব নিজৰ ল'ৰা ছোৱালীক শিকাব তেতিয়াহে এইটো ল'ৰা ছোৱালীৰ কাৰণে ভৱিষ্যতলৈ ভাল হ'ব তেন্তে ঠিক আছে দিয়ক আজি আমাৰ কাৰণে বহুত গৌৰৱৰ কথা বহুত ল'ৰা ছোৱালীয়ে নাজানেই চাগে আজি কি হৈছে দিনটোত ঠিক আছে তেন্তে আজিলৈ ৰাখিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট